হিন্দুস্তান পেট্ৰলিয়াম কৰ্পোৰেচন লিমিট চমুকৈ HPCLৰ ফালৰ পৰা নতুনকৈ ওলাইছে 234টা জুনিয়ৰ এক্সিকিউটিভৰ কাৰণে ভেকেন্সি আৰু এই পদকেইটা আপোনালোকৰ অনলাইন আবেদন কৰা লাষ্ট ডেট হৈছে 14 ফেব্ৰুৱাৰী 2025 লৈকে আপোনালোকে অনলাইনত আবেদন কৰিব পাৰিব আৰু পদকেইটা ওলাইছে হিন্দুস্তান পেট্ৰলিয়াম কৰ্পোৰেচন লিমিটেডৰ ফালৰ পৰা আৰু টোটেল পদ হৈছে 234টা জুনিয়ৰ এক্সিকিউটিভৰ কাৰণে ওলাইছে ভেকেন্সি কেইটা আৰু ইয়াৰে আপোনালোকৰ মেকানিকেলৰ কাৰণে আছে 130টা ইলেক্ট্ৰিকেলৰ কাৰণে আছে 65টা ইনষ্ট্ৰুমেণ্টেলৰ কাৰণে আছে মেনচনৰ কাৰণে আছে 37টা কেমিকেলৰ কাৰণে আছে 2টা আৰু পে স্কেলটো থাকিব আপোনালোকৰ 30,000 পৰা 1,20,000 পৰ্যন্ত আৰু বয়সৰ ক্ষেত্ৰত আপোনালোকে আবেদন কৰিব পাৰিব 18 পৰা 25 বছৰলৈকে আৰু ইয়াৰ যদিহে আপোনালোকে SC বা ST হয় 5 বছৰ বেছি হ'লেও পাৰিব OBC আৰু NCL সকলে 3 বছৰ বেছি হ'লেও পাৰিব PWD UR সকলে 10 বছৰ বেছি হ'লেও পাৰিব আৰু PWD OBC NCL সকলে 13 বছৰ বেছি হ'লেও পাৰিব আৰু PWD ST ST সকলে 15 বছৰ বেছি হ'লেও আবেদন কৰিব পাৰিব আৰু ইয়াৰে আপোনালোকৰ এপ্লিকেশ্যন ফিজটো SC ST আৰু PWD সকলে দিব নালাগে আৰু আদাৰ্স UR OBC NCL আৰু EWS সকলে দিব লাগিব 1180 টকা আপোনালোকে পেমেন্ট কৰিব লাগিব আৰু ইয়াৰ বৰ্তমান অনলাইন এপ্লাই আৰম্ভ হৈছে আপোনালোকৰ 15 জানুৱাৰীৰ পৰা আৰু লাষ্ট ডেটটো হৈছে আপোনালোকৰ 14 ফেব্ৰুৱাৰী যদিহে আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিম বুলি ভাবিছে ইয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত অনলাইন এপ্লাই বৰ্তমান আৰম্ভ হৈ গৈছে আপোনালোকে অফিচিয়েল ৱেবছাইটটোত গৈ প্ৰথম ৰেজিষ্ট্ৰেচনটো কৰি ল'ব আৰু ৰেজিষ্ট্ৰেচনটো কৰি লোৱাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে ওলাব সাইন ইন বুলি তো সাইন ইন কৰাৰ পিছতে আপোনালোকে আপোনাৰ যোনটো ইমেইল আইডি আৰু পাছপোৰ্ট হয় ইমেইল আইডি আৰু পাছপোৰ্টটো দি প্ৰথম সাইন ইনটো কৰি ল'ব আৰু সাইন ইন কৰাৰ পিছতে আপোনালোকে হিন্দুস্তান পেট্ৰলিয়ামৰ ফালৰ পৰা যিকেইটা পদ ওলাইছে 234টা এই পদকেইটাৰ কাৰণে